মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ত যাতে আমাৰ মাজুলীৰ ল'ৰা ছোৱালীবিলাকে বেলেগ সাবজেক্টটো পঢ়িব পাৰে তাৰ কাৰণে এই সাংস্কৃতিক বিশ্ববিদ্যালয়ত এতিয়া আমি সায়েন্স আৰু আৰ্টছো লগাই দিম যাতে আমাৰ সকলো ল'ৰা ছোৱালীয়ে যোৰহাটত নোযোৱাকৈ মাজুলীতে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিব পাৰে প্ৰায় 25 কোটি টকাৰে মাজুলীৰ ডিসি অফিসও আজি আমি উদ্বোধন কৰিছো পূৰ্ণাংগ জিলালৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে আমি জিলা পৰিবহন বিষয়া আৰু এসপি অফিসও আজি আমি মাজুলীত আৰম্ভ কৰিছো মাজুলীত আমি 33 কোটি টকাৰে এখন কলেজ নিৰ্মাণ কৰিছিলো তাৰো আজি আমি শুভ উদ্বোধন কৰিব পাৰিছো দক্ষিণ পাট সত্ৰৰ সংগ্ৰহালয় আৰু ৰঙাচাহিত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প এই দুইটাই আজি আমি উদ্বোধন কৰিছো যে বগীবিলৰ পৰা ডিব্ৰুগড় বগীবিল দলঙৰ পৰা মাতমৰা মাথাউৰিৰে ঢকুৱাখানা মাজুলী যিটো সংযোগী পথ আছে তাক আমি স্টেট হাইৱে হিচাপে ডিক্লেয়াৰ কৰিছো যাতে এই ৰাস্তাটোকো আমি সুন্দৰ কৰি সজাই ৰাখিব পাৰো মাজুলী চাৰিওফালৰ পৰা আবদ্ধ হৈ আছিল মাত্ৰ নৰেন্দ্ৰ মোদীৰ শাসন কালতে বিজেপি চৰকাৰৰ দিনতে মাজুলীৰ দুৱাৰমুখ আমি যোৰহাটৰ লগত খুলিলো যোৰহাট মাজুলী দলঙেৰে আমি লখিমপুৰলৈ খুলিলো সুবনখিৰি আৰু লোহিতৰ দলঙেৰে আৰু মাতমৰাৰ মাথাউৰিৰে আমি মাজুলীক ডিব্ৰুগড়ৰ লগতো সংযোগ কৰিলো যি মাজুলী এদিন কোনো ফালে ৰাস্তা নাছিল এতিয়া মাজুলী লৰাই বোৱাৰী যোৰহাটৰ পৰাও আনিব পাৰিব লখিমপুৰৰ পৰাও আনিব পাৰিব ডিব্ৰুগড়ৰ পৰাও আনিব পাৰিব বোৱাৰীয়ে নহয় ছোৱালীও বিয়া দিব পাৰিব আপোনালোকে গোটেই কামবিলাক মাত্ৰ বিজেপি চৰকাৰৰ দিনত সম্পন্ন হৈছে কংগ্ৰেছে মাজুলীক মাহিয়াৰ দৃষ্টিৰে চাইছিলে বিজেপিয়ে আজি মাজুলীৰ পৰিৱৰ্তন কৰিলে ভকত চাপৰিৰ মথাউৰিয়ে হওক ভৱিষ্যতে মাজুলীত এখন মেডিকেল কলেজ নিৰ্মাণে হওক মোৰ মাজুলীক লৈ আৰু বহুতো নতুন নতুন সপোন আছে